নমস্কাৰ সকলোকে আমাৰ জ্ঞান একাডেমি চেনেলটোলৈ পুনৰ স্বাগতম কৰিছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। গম পাই চাগে 18 মহীয়াৰ ডিপ্ল'মা কোৰ্চ মানে DLED কোৰ্চ আপোনালোকৰ ভেলিড কৰা হৈছে আৰু ইয়াৰ ক্ষেত্ৰত কেণ্ডিডেটসকলে দাবী ঘোষণা কৰিছে যে তেওঁলোকৰ 18 মহীয়াৰ যিহেতু মাজত ইনভেলিড কৰা হৈছিল, সেইবাবে তেওঁলোকে LPUP টিচাৰ ভেকেঞ্চিত এপ্লাই কৰিব পৰা নাছিলে আৰু তেওঁলোকৰ দাবী মতে এতিয়া পৰ্টেল খুলি দিব লাগে আৰু সেই পৰ্টেল তেওঁলোকে যাতে এপ্লাই কৰিব পাৰে LPUP টিচাৰ ভেকেঞ্চিৰ ক্ষেত্ৰত। গতিকে ইয়াৰ ক্ষেত্ৰত পৰ্টেল যদি খোলে আপোনালোকে চাব পাৰিছে dwasam.gov.in গৈ পেলাই আপোনালোকে ৰিক্ৰুইটমেণ্টত চাব, তলত স্ক্ৰল কৰিব। স্ক্ৰল কৰি পেলাই ৰিক্ৰুইটমেণ্টত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত নতুন পেজ খোল খাব। ইয়াতে আপোনালোকৰ লিংকটো দি দিয়া হ'ব এপ্লাই কৰাৰ ক্ষেত্ৰত, মানে ৰিঅ'পেনৰ ক্ষেত্ৰত। এতিয়া নতুন ফ্ৰেছ কেণ্ডিডেটসকলে সোমাব পাৰিব নেকি, কিন্তু এই সম্পৰ্কে ডাইৰেক্ট আপডেট অহা নাই বন্ধুসকল। 100% আপোনালোকৰ যিসকলে 18 মহীয়া DLED কৰিছিলে তেওঁলোকৰ ভেলিড কেণ্ডিডেটসকলেহে এপ্লাই কৰিব পাৰিব। আকৌ নতুন কেণ্ডিডেটসকলৰ কাৰণে কোনো ধৰণৰ আপডেট অহা নাই। আহিলে আপোনালোকক জনাই দিম। মুঠতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, 100% আপডেটবোৰ পাই থাকিব। আৰু কি কি ডকুমেণ্ট লাগিব সেই সম্পৰ্কে অলমষ্ট ভিডিঅ' দিয়া আছে আমাৰ চেনেলত, গৈ পেলাই চাব পাৰিব আপোনালোকে। ডকুমেণ্ট বুলি ক'লে আপোনালোকৰ DLED বা টেট পাছৰ চাৰ্টিফিকেটবোৰ লাগিব। সেইবোৰ দি পেলাই আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰে। আৰু ডিষ্ট্ৰিক্ট চিলেকশ্যনৰ ক্ষেত্ৰত মই বাৰে বাৰে কৈছোঁ, অলপ ভালকৈ চাই এপ্লাই কৰিব, কাৰণ ইমান ধুনীয়া এটা সুযোগ পাইছে, এনেই মিচিং নকৰিব। য'ত ৰেড জ'নত এপ্লাই নকৰিব, গ্ৰীণ জ'নতহে এপ্লাই কৰিবলৈ চেষ্টা কৰিব। মানে মোৰ পাৰ্চেণ্টেজ বহুত বেছি আছে, মোৰ প্ৰব্লেম নহয়, মই ৰেড জ'নতে এপ্লাই কৰোঁ, সেইবুলি নাভাবিব বন্ধুসকল। আপোনালোকে ভালকৈ চাই চিন্তিহে এপ্লাই কৰিব। ইমানকৈ খাবলৈ মাৰিছোঁ, ধন্যবাদ।